আজি নিজেই এটা লজ্জিত ব্যাপার যে আজি মই যিখন ভোলানাথ মহাবিদ্যালয় স্থায়ী সাহিত্য যিখন মই ছাত্র একতা সভার সাধারণ সম্পাদক মোৰ নিজৰে লজ্জা লাগি আছে যে আজি আমাৰ এইখন কলেজত যে গাৰ্লছ হোষ্টেলটো আছে তাতে আমাৰ কেইদিনমান ধৰি ৰিচাৰ্জ নাই মানে আপোনাৰ ক'বলৈ গ'লে আমাৰ কলেজত হয়তো কিবা ফাণ্ডৰ অভাৱ নেকি সেইকাৰণে বোধহয় চাগে আমাৰ কলেজৰ অথৰিটিবোৰ আমাৰ ৰিচাৰ্জ কৰা নাই তাৰ বাবে আজি আমাৰ বহুত দূৰৰ পৰা যিসকল ষ্টুডেণ্টে আমাৰ হোষ্টেলত থাকে তেওঁলোকে ইয়াৰ পৰাই উভতি গৈছে এইটো এটা খুব নিন্দনীয় বিষয় আমি যেতিয়া আহি দেখিলোঁ যে ইয়াতে হোষ্টেল বন্ধ তো মই নিজৰে এবাৰ আচৰিত হ'ল যে কি হোষ্টেল বন্ধ বিহুটো শেষ তো মই লগে লগে কেইটামান ষ্টুডেণ্টক ফোন কৰিলোঁ কি হ'ল তোমালোকে হোষ্টেলত নাই নেকি তেওঁলোকে মোক ক'ল যে নহয় দাদা আমি হোষ্টেলত গৈছিলোঁ কিন্তু আমাৰ কিছুমান মেম আৰু ছাৰে কৈছে যে এতিয়া ৰিচাৰ্জ নাই তোমালোকে নিজ ঘৰলৈ উভতি যোৱা কাৰেণ্টৰ ৰিচাৰ্জ নাই লগতে টেংকিতো পানী নাই আপোনালোকে দেখিছে যে এতিয়া কি অৱস্থাত আছে মোৰ নিজৰে কষ্ট লাগি আছে মোৰ যদি নিজৰে ঘৰ থাকিলে মই তেওঁলোকক তাতেই ৰাখি দিলোঁ হয় ইয়াতে আপোনাৰ টোটাল 102 আপোনাৰ 100+ ছাত্ৰী ইয়াতে বসবাস কৰে আৰু বহুত দূৰৰ পৰা আহে আমাৰ ভোলানাথ মহাবিদ্যালয় এটা ঐতিহ্যমণ্ডিত মহাবিদ্যালয় ইয়াৰ আগতো আমি এনেকৈ দেখা নাই ইয়াৰ আগতো আমাৰ বহুতো অথৰিটি আছিল বা আমাৰ বহুতো প্ৰিন্সিপালে আছিল আমাৰ ইয়াৰ আগতো আমি কেতিয়াও এনেকৈ চোৱা নাই কিন্তু এই গত মাহৰ পৰা এইবিলাক চাই আছোঁ তো আমি যেতিয়া এই কথাটো লৈ আমাৰ ৱাৰ্ডেন মেমক ক'লোঁ যে মেম ইয়াতে ৰিচাৰ্জ কিয় নাই তেতিয়া মেমে আমাক ক'ল যে তোমাৰ এই প্ৰিন্সিপালৰ লগত এইটোৰ অথৰিটি থাকে প্ৰিন্সিপাল যিহেতু নাই আমি ইয়াতে ৰিচাৰ্জ কৰিব নোৱাৰিম মেমৰো দোষ নাই মেম তো ইয়াতে ৱাৰ্ডেন হিচাপে থাকে তো আমি অলপ পিছতে আমাৰ প্ৰিন্সিপাল ছাৰক ফোন কৰিলোঁ যে ছাৰ ৰিচাৰ্জটো নাই এইটো কৰি দিব লাগিছিল তো ছাৰে ক'ল ঠিক আছে হ'ব মানেটোকো তেতিয়া মই চালু কৰোঁ ছাৰ এইটো কৰি দিলে ভাল আছিল ছাৰে ক'ল যে ষ্টুডেণ্টবিলাক কি তোমাকে সমস্যাবোৰ কয় এইটো কেনেধৰণৰ কথা আমি ছাৰক কৈছোঁ যে আপুনি সমস্যা সমাধান কৰি দিয়ক ছাৰ সমস্যাটো সমাধান নকৰি উল্টা আমাকে কয় যে তোমাক বেছি গুৰুত্ব দিয়ে হয় আমি ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক আমাক তেওঁলোকে ভোট দি জিকুৱাইছে গুৰুত্বটো আমাকে দিব আমাকে ক'ব তেওঁলোকৰ প্ৰব্লেম তো ছাৰে মই এই কথাটো ক'লোঁ ছাৰে তেতিয়া ক'ল নম্বৰটো দিয়া তো মই গম পাইছোঁ নম্বৰ যদি দিওঁ তেওঁলোকৰ ওপৰত কিবা নহ'লে কিবা একশ্যন হ'ব সেইকাৰণে মই নম্বৰ দিয়া নাই নম্বৰ নিদিয়াৰ পিছত এতিয়ালৈকেও ৰিচাৰ্জ হোৱা নাই আমাৰ ষ্টুডেণ্টবোৰ ঘূৰি গৈ আছে কণ্টিনিউ ইয়াৰ পৰা আজি এইটো খুব লজ্জাজনক এটা ঘটনা নিজৰে লাজ লাগি আছে মই যিহেতু এইখন কলেজক ৰিপ্ৰেজেণ্ট কৰোঁ আজি দেখা গৈছে এজনো ছাত্ৰী ইয়াতে নাই তেওঁলোকে ঘূৰি গ'ল নেকি তেওঁলোকে আহিছিল 12-13জনমান আহিছিল তেওঁলোকে ঘূৰি গ'ল মোৰ ওচৰৰ পৰাই ঘূৰি গ'ল তেওঁলোকক মেমে কৈছিল যে ৰিচাৰ্জ নাই তোমালোকে নিজ ঘৰলৈ উভতি যোৱা কিন্তু ৰিচাৰ্জ নাথাকে এইটোতো তেওঁলোকৰ সমস্যা নহয় এইটো কলেজৰ সমস্যা আমি যেতিয়া কলেজক কওঁ কলেজে আমাক কিবা ভুলভাল বুজ দি আমাক গুচাই দিয়ে এইটো আমি কিমান দিন সহ্য কৰিম হোষ্টেলৰ ফিজৰ নামতো বিদ্যুতৰ বিলো লোৱা হৈছে হোষ্টেলৰ ফিজৰ নামত যেতিয়া আপোনাৰ এডমিশ্যন লয় হোষ্টেলত তেতিয়া চব তাতে লয় আপোনাৰ লাইটৰ বিলৰ পৰা আৰম্ভ কৰি পানীৰ বিল তাৰপিছত খোৱা দোৱাৰ যিমান ব্যৱস্থা আছে চব লয় কিন্তু এইটো আচৰিত যে মই প্ৰথমবাৰ চাগে দেখিলোঁ হোষ্টেলত বিল নাই লাইটৰ কাৰণে আমাৰ ষ্টুডেণ্ট উভতি গৈছে ইয়াৰ আগতো বহুত প্ৰিন্সিপালে আছিল এইটো খুবেই বেয়া লাগিছে আমাৰ এতিয়া আপোনালোকে মানে কি এইটো আমি আমাৰ যেহেতু AVP লেড ষ্টুডেণ্টছ ইউনিয়ন 2024-25 আমি সব সময় ষ্টুডেণ্ট হৈ মাতো তো আমি অতি সোনকালে ক'বলৈ কি আমাৰ ৰিচাৰ্জটো যেন নেক্সটৰ পৰা যাতে এনেকৈ নহয় ইয়াৰ আগতো ৰিচাৰ্জ নাছিল ষ্টুডেণ্টে নিজ পইচাৰে ৰিচাৰ্জ কৰিছে আৰু তেওঁলোকক কৈছে এইবাৰো কৈছে যে তোমালোকে নিজৰ টকাৰে ৰিচাৰ্জ কৰি লোৱা ছাৰ এতিয়া নাই এইটো কি কথা হ'ল নেকি কোনো ষ্টুডেণ্ট কি নিজৰ টকাৰে ৰিচাৰ্জ কৰিব হ'লে তেওঁলোকে হোষ্টেলত থাকিব নেকি তেওঁলোকে PG ঘৰ লৈ ভাড়া হৈয়ে থাকিব এইটো খুব লাজজনক ঘটনা মানে এডমিশ্যনৰ সময়তে লৈছে আৰু নিজেও কৰিব লাগিব এডমিশ্যনৰ টাইমত আপোনাৰ সব ফিজ লয় এটা প্ৰচিডিউৰ বনোৱা থাকে লাইট বিল ফুড বিল এইটো লয় কিন্তু এতিয়া যিহেতু লাইট নাই তো এতিয়া তেওঁলোকক টকা দিব গৈছে তেওঁলোকে ক'ৰ পৰা টকা দিব তেওঁলোকে কামাই কৰে নেকি ইনকাম কৰে নেকি সেইকাৰণে আজি বহুত ষ্টুডেণ্টে গুচি গ'ল আমাৰ নিজৰে বেয়া লাগি আছে যে আমি ষ্টুডেণ্টে আমাক ভোট দি যোগাইছে আমি একো কৰিব নোৱাৰিলোঁ কিন্তু আমি তেওঁলোকক আশ্বাস দিলোঁ যে নেক্সটৰ পৰা যেন এনেকুৱা নহ'ব আমি তেওঁলোকৰ বাবে আজি ইয়াতে আহিছোঁ তেওঁলোকৰ বাবে আমি সদায় মাতি থাকিম সেইটো কাৰণেই আমি আছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত